যোৱা 8 ছেপ্টেম্বৰ তাৰিখে ব্ৰহ্মপুত্ৰৰ বুকুত নিমাতী ঘাটৰ দাঁতিত দুখন নাৱৰ সংগ্ৰহ হোৱাৰ ফলত যিটো পৰিস্থিতি উদ্ভৱ হ'ল সেইটো অত্যন্ত বেদনাদায়ক আৰু সেই পৰিস্থিতি উদ্ভৱ হোৱাৰ লগে লগে সংবাদ মাধ্যমে মই দেখিলোঁ যে তেখেতসকলৰ যোগেদি গোটেই বিষয়টো প্ৰচাৰ কৰিলে আৰু এই ঘটনাৰ আমি গম পোৱাৰ লগে লগে মই দিল্লীত আছিলোঁ। সেই সময়ত তাৰ পৰাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে গোটেই বিষয়টোৰ সন্দৰ্ভত বাৰ্তালাপ কৰিলোঁ আৰু লগে লগে সেই দুৰ্ঘটনাত যিসকল বিপদগ্ৰস্ত হোৱা যাত্ৰীক উদ্ধাৰৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিলে আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰ যৌথভাৱে SDRF NDRFে এই উদ্ধাৰ যাত্ৰাত নিষ্ঠাৰে আত্মনিয়োগ কৰিলে। যোৰহাট জিলা প্ৰশাসন আৰু মাজুলী জিলা প্ৰশাসনেও গোটেই বিষয়টোত আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই বিষয়টোৰ ক্ষেত্ৰত স্পটত থাকি নিৰীক্ষণ কৰিবৰ বাবে তদাৰক কৰিবৰ বাবে 3গৰাকী মন্ত্ৰীক ততাতৰীয়াকৈ ঘটনাস্থলীলৈ প্ৰেৰণ কৰিলে। আমাৰ অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, মাজুলী জিলাৰ গাৰ্জেন মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আৰু অসম চৰকাৰৰ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া, লগতে লখিমপুৰৰ মাননীয় সাংসদ প্ৰধান বুঢ়া ডাঙৰীয়াও গোটেই বিষয়টোত আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে। আৰু যোৱাকালি আপোনালোকে দেখিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেও যোৰহাটলৈ আহিছে, নিমাতী ঘাটত গোটেই বিষয়টোৰ বুজ লৈছে আৰু মাজুলীলৈ আহিছে। গড়মূৰলৈ আহি মাজুলী ৰাইজৰ সৈতে আলাপ আলোচনাত মিলিত হৈছে। যোৱাকালি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা লোকসকলকো নিজেই গৈ খবৰ লৈছে আৰু ডক্টৰ বিক্ৰমজিৎ বৰুৱাৰ ঘৰলৈকে তেখেতে নিজে গৈছে। ডক্টৰ বিক্ৰমজিৎ বৰুৱা গড়মূৰ জিলা হস্পিটেলৰ ENT এগৰাকী বিশেষজ্ঞ আছিল। তেখেতো এতিয়ালৈকে সন্ধানহীন হৈ আছে তেখেতৰ, আৰু লগতে লখিমপুৰৰ জান বৰা, দুয়োগৰাকী উদ্ধাৰৰ বাবে ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা চেষ্টা চলাই থকা হৈছে। আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতসকল যেন নিৰাপদে থাকে আৰু যিসকল চিকিৎসাধীন হৈ আছে তেখেতসকলৰ মই সোনকালে আৰোগ্য কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই গোটেই ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে মাজুলীবাসী ৰাইজৰ লগতে সমগ্ৰ অসমৰ ৰাইজেও যথেষ্ট চিন্তা ব্যক্ত কৰিছে, প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইতিবাচক দৃষ্টিভংগীৰে, আৰু এই কথাও কৈছে যে মাজুলী দলংখন যদি থকা হ'লে হয়তো আজি এই ঘটনা নহ'ল হয়। ৰাইজৰ মনৰ কথাটো আপুনি অস্বীকাৰ কৰিব নোৱাৰে। হয়, আমি সকলোৱে দলংখন বিচাৰিছোঁ, কিন্তু দলংখন সঠিকভাৱে নিৰ্মাণ কৰাৰ বাবে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে ল'বলগীয়া পদক্ষেপসমূহ হাতত গ্ৰহণ কৰিছে। আপোনালোকেও জানে যে 2015 চনৰ পৰাই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু প্ৰথমতে আধাৰশিলা হৈছে, তাৰপিছত মাননীয়
প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভূমি পূজন কৰিছে আৰু এতিয়া ইয়াৰ নিৰ্মাণৰ বাবে যিখিনি কাৰিকৰী দিশ এই কথাবিলাকো সঠিকভাৱে পৰীক্ষা নিৰীক্ষা কৰি আগবঢ়োৱা হৈছে আৰু আগন্তুক 4 বছৰ ভিতৰত এই দলঙৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে একাংশই কৈছে যে দলঙক লৈ ৰাজনীতি কৰিছে কিন্তু মই দুখ পাইছোঁ মই মাজুলী বিধায়ক হিচাপে মাজুলী ৰাইজক লৈ কেতিয়াও ৰাজনীতি নকৰোঁ মই মাজুলী ৰাইজক শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ এইখন সমাজে এই অভাজনক সাংসদ হিচাপেও দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল তেখেতসকলৰ যি নিস্বাৰ্থ যি আন্তৰিকতা যি মৰম চেনেহ ইয়াক মই কেতিয়াও ৰাজনীতিৰ ৰূপত মূল্যাংকন কৰিব নিবিচাৰোঁ Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.